নমস্কাৰ, মই শ্যামল সৰকাৰ। মই বিজেপিৰ এজন সাধাৰণ কৰ্মী আৰু মই দলৰ হৈ কাম কৰি যাই আছো। অহা দিনত দলে যেনেকে মোক দায়িত্ব দিব মই তেনেকে দায়িত্ব পালন কৰি যাম। আমাৰ আহিব লগা আমাৰ বাপতি আহোন ভোগালী বিহুৰ অসমবাসী তথা ৪৮ নং টংলা বিধানসভা সমষ্টিৰ সকলো ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো, অভিনন্দন জ্ঞাপন কৰিছো। আমাৰ দল ৰাজ্যিক বিজেপি তথা সৰ্বভাৰতীয় বিজেপি দলে আমাক এজন নিষ্ঠাবান কৰ্মী হিচাপে আগুৱাই যাবৰ কাৰণে যিখিনি অনুপ্ৰেৰণা যোগাই আছে, তাৰ কাৰণে আমাৰ দলক আমি শুভেচ্ছা জ্ঞাপন কৰিছো, ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ দল যুৱ সমাজক আগুৱাই নিয়া এটা দল, নিঃস্বাৰ্থভাৱে আৰু সম্পূৰ্ণ নিজৰ কামৰ ওপৰত ডিপেণ্ড কৰি নিজৰ কামৰ পৰিচয় দি আগুৱাই লৈ যোৱা এটা দল। আপোনালোকে গম পায় যে আমাৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি হিচাপে কেতিয়াও নাভাবা এজন মানুহ যুৱ সমাজক প্ৰতিনিধিত্ব কৰা নীতিন নবীনজীক দায়িত্ব দিছে। আমি তেখেতকো শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ জৰিয়তে। আমাৰ ৰাজ্যিক মুখ্যমন্ত্ৰী, আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা অসমৰ আজিৰ দিনত সৰ্বশ্ৰেষ্ঠ আৰু কৰ্মদক্ষ ভৱিষ্যতদৰ্শী এজন মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত আমি চলি আছো। আমি গৌৰৱ অনুভৱ কৰো যে আমাৰ অসমৰ নিচিনা এটা ষ্টেটত আমি এজন এনেকুৱা এটা মুখ্যমন্ত্ৰী পাইছো যাৰ নেতৃত্বত আমি অসমখন ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনোৱাত আমাৰ তেওঁৰ যিটো ভূমিকা আগুৱাই লৈ যাই আছে তেওঁক আমি শলাগ লৈছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আৰু তেওঁৰ নেতৃত্বত আমি এজন কৰ্মী হিচাপে কাম কৰি আছো, এইটো গৌৰৱ অনুভৱ কৰিছো। আমাৰ ৰাজ্যিক বিজেপি সুদক্ষ নেতৃত্ব আমাৰ এবিভিপিৰ পৰা আজিলৈকে যিটো নেতৃত্ব দি আহি একদম তলৰ পৰা নেতৃত্ব দি আহি আজি ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসন অলংকৃত কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া। তেখেতে এজন দক্ষ ৰাজনীতিবিদ আৰু তেওঁৰ নেতৃত্বত আজি আমাৰ ৰাজ্যিক বিজেপি সুন্দৰ এটা ৰাষ্ট্ৰত আগুৱাই যাই আছে। তেওঁকো মই আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছো, ভোগালী বিহুৰ ওলগ জনাইছো। আজি আমি টংলা বিধানসভা সমষ্টি যিহেতু আমাৰ অহা ২৬ত আমাৰ বিধানসভা নিৰ্বাচন হবলৈ যাই আছে। এই বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন আমাৰ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ এটা নিয়ম প্ৰথা, আৰু সেই প্ৰথা অনুযায়ী ২৬ত আমি আমাৰ অসমত নিৰ্বাচন অনুষ্ঠিত হব। আৰু আমাৰ মুখ্যমন্ত্ৰী কোৱা নিচিনা ২৬ত আমি ১০০ৰ ওপৰত আসন দখল কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা আমি কৰিম। আৰু অসমখন বচাবলৈ হলে, মৌলবাদীৰ পৰা অসমখন বচাবলৈ হলে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লাগিব। আৰু তেওঁৰ নেতৃত্বতে আমি অসমখন কেনেকে আগুৱাই লৈ যাব পাৰো, অসমখন কেনেকে সুৰক্ষিত কৰিব পাৰো, আমাৰ অসমীয়া জাতিটোক কেনেকে ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰো, আমাৰ মঠ মন্দিৰ নামঘৰ বিলাক আমি কেনেকে ৰক্ষা কৰিব পাৰো, এইটো পলিচি একমাত্ৰ আমাৰ সৰ্বদক্ষ মুখ্যমন্ত্ৰী, সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ ভৱিষ্যতদৰ্শী নেতৃত্বৰ জৰিয়তে তেওঁ কিন্তু আমাক দেখুৱাই যাই আছে আৰু তেওঁৰ পথ অনুসৰণ কৰি আমি আগুৱাই যাই আছো। সেয়েহে ৪৮ নং টংলা বিধানসভা সমষ্টি মই যদি দলে বিচাৰে এজন কৰ্মী হিচাপে, আৰু যিহেতু বিজেপিৰ দ্বাৰা সমুদ্ৰ লেখীয়া এটা দল, তাতে আমি এজন কৰ্মী হিচাপে নিজকে গৌৰৱ অনুভৱ কৰো। আৰু দলে যদি আমাক বিচাৰে যে ৪৮ নং টংলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে, আমি নিশ্চয় অহা বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ কাৰণে মই মনোনয়ন পত্ৰ দাখিল কৰিম দললৈ। তেওঁলোকে নিশ্চয় বিবেচনা কৰিব আৰু মোক কাম কৰাৰ সুযোগ দিব। আৰু এই অঞ্চলৰ বিভিন্ন ধৰণৰ সামাজিক কাম কাজ যিবিলাক আছে টংলা সমষ্টিত, মই টংলা চেম্বাৰ অফ কমাৰ্চৰ প্ৰেচিডেণ্ট, বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত মই জড়িত হৈ আছো, সমাজৰ কাম কৰাৰ বিগত দিনত সুযোগ পাইছো। এইবাৰ যদি আমাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে নিশ্চয় ৰাইজৰ সেৱা কৰাৰ কাৰণে মই চেষ্টা কৰিম। পৰিকল্পনা দলে যদি বিচাৰে, দলে যেনেকে বিচাৰিব, আমাৰ এই অঞ্চলৰ অভাৱ অভিযোগ যে নাই তেনেকুৱা নহয়। মই বিগত দিনতো কৈছো যে স্বাস্থ্যজনিত যিবিলাক সমস্যা, এই সমস্যাটো কলাইগাঁও আৰু টংলাত বহুত আছে। টংলা আৰু কলাইগাঁও আৰু এই যে এইটো অঞ্চল এটা বাগানৰ লগত টাচত থকা এটা অঞ্চল, বহু মানুহ ইয়াতে স্বাস্থ্যজনিত কাৰণত গুৱাহাটী নতুবা বেংগল নহলে সাউথ ইণ্ডিয়া যাব লাগে। আমি স্বাস্থ্য খণ্ডটো কেনেকে উন্নত কৰিব পাৰো আৰু স্বাস্থ্য খণ্ডটোক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যিবিলাক আছে
আৰু ডায়ালিচিছ চেণ্টাৰৰ পৰা ধৰি বিভিন্ন যিবিলাক আনুষংগিক দৰকাৰ স্বাস্থ্য খণ্ডত এই খণ্ডবিলাক আমি সবে চিন্তা ভাৱনা কৰি আছো যদি দলে সুযোগ দিয়ে তেতিয়া নিশ্চয় আমি অহা দিনত টংলা এই সমষ্টিত স্বাস্থ্য খণ্ড উন্নয়নৰ কাৰণে যিখিনি চেষ্টা কৰাৰ কাৰণে আমি কৰি যাম ৰাইজৰ উদ্দেশ্যে কি হ'ব ৰাইজৰ উদ্দেশ্য এইটোৱে কম যে আমাৰ 48 নং টংলা বিধানসভা সমষ্টিখন নতুনকৈ নৱগঠিত এটা সমষ্টি এই সমষ্টিত আমি সকলো ৰাইজ টংলাৰ বিভিন্ন ভাষা ভাষী আমি সদায় কওঁ যে টংলাখন এটা মিনি ইণ্ডিয়া মিনি অসম ইয়াতে বিভিন্ন ধৰ্মাৱলম্বী অসমীয়া বেংগলী বড়ো মুছলিম হিন্দীভাষী গোৰ্খা কোচ ৰাজবংশী ৰাভা সকলো জাতি জনগোষ্ঠীৰ মানুহ আমি ইয়াতে আছো ইয়াতে আমি যিটো সমিলি মিলে আমি সকলোৱে যাতে মিলি ইয়াতে থাকিব পাৰো টংলাত যাতে আমাৰ এটা স্থানীয় কেন্দ্ৰীয় হয় আমাৰ লোকাল কেন্দ্ৰীয় টংলা সমষ্টিৰ কেন্দ্ৰীয় যাতে এজন হয় তাৰ প্ৰতি ৰাইজক মনোনিৱেশ কৰাৰ কাৰণে মই প্ৰাৰ্থনা কৰিম আৰু যাতে ৰাইজ যাতে মোক আশীৰ্বাদ কৰে যাতে অহা দিনত আপোনালোকৰ কাম কৰাৰ মই সুযোগ পাওঁ মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696